মোৰো প্ৰব্লেম হৈছে 25,000 টকা দি মই নাটক কৰিব নোৱাৰোঁ ইট ইজ ইম্পচিবল এতিয়া কোনে কৰিব ইয়াৰ দায়িত্ব কাৰ চৰকাৰৰ চৰকাৰে কিয় নিদিয়ে চৰকাৰে ভাড়া কমাওক চৰকাৰে ভাড়া কমাবই লাগিব আৰু চৰকাৰে নতুন হল দিবই লাগিব ৰবীন্দ্ৰ সদন 4 বছৰ পৰি থাকিল তাততো নাটকটো কৰিব পাৰিলেহেঁতেন 4 বছৰ পেলাই ভাঙিব বুলি পেলাই তোৰ কোনো যুক্তিযুক্ততা নাই ফৰ হোম কাৰ কাৰণে ৰবীন্দ্ৰ সদনে ইমান বছৰে পেলাই দিছে ফৰ দ্য ঠিকাদাৰ ফৰ দ্য মিনিষ্টাৰ ফৰ দ্য কমিশ্যনাৰ ফৰ হোম সেইটো প্ৰশ্ন আমি কিয় নিবিচাৰোঁ কিয় কৰা নাই ৰবীন্দ্ৰ সদনে আজি তাত যদি কৰিলে তুমিও নাটক কৰিব পাৰিলা আৰু ভাড়াটো আৰে চৰকাৰক এই কি কয় এইটো মাধৱদেৱৰ ভাড়া লৈ এই মস্ত হলটোৰ ভাড়া লৈ সেইটোৰ ভাড়া লৈ চৰকাৰে কি আৰু ধনী হ'ব বিচাৰিছে এনেই টকা দেখোন আৰু এই হলটোৰ ভাড়া লৈ নাটক কৰাসকলক বিতাড়িত কৰিছে আঁতৰাই থৈছে ইজ ইট গুড এইটো ভাল কাম হৈছে নে তুমি কেনেকৈ নাটক কৰিম মই কেনেকৈ নাটক কৰিম কেনেকৈ য়ংষ্টাৰবিলাকে নাটক কৰিব ক'ত কৰিব তেওঁলোকৰ এই কৰ্ষণটো নাটক কৰাৰ যিটো ইচ্ছা নাটক কৰি ক'ত কৰ্ষণ কৰিব সেইটো তেওঁলোকৰ কাৰণে হেঁপাহটো ক'ত পলাব নেপলায় দে উইল লিভ লাইক দিছ আৰু 10 বছৰ এনেকৈ থাকিব আৰু 10 বছৰ পিছত তেওঁলোক টায়াৰ্ড হ'ব যে আৰু শিকিলোঁ পঢ়িলোঁ আৰু এতিয়া কৰিবলৈ একো নাই